সামৰণি পৰিছে আৰু সমগ্ৰ ৰাজ্যজুৰি এই মুহূৰ্তত শীতকালীন অধিৱেশনৰ বিশেষ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হৈছে যে বিধানসভাত জনজাতিকৰণক লৈ মন্ত্ৰী গোটৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন দাখিল কৰা হৈছে 6 জনগোষ্ঠীক ST ভেলী ৰূপে বিভক্তৰ পৰামৰ্শ আগবঢ়াইছে পূৰ্বৰ ST হিলছ আৰু ST প্লেইনছৰ অতিৰিক্ত হ'ব ST ভেলী পূৰ্বৰ জনজাতিৰ স্বাৰ্থ বিঘ্নিত নোহোৱাকৈ আসন সংৰক্ষণৰ পৰামৰ্শ আগবঢ়োৱা হৈছে অন্যান্য পৰামৰ্শৰ সৈতে এই প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব কেন্দ্ৰীয় চৰকাৰলৈ মন্ত্ৰী গোটৰ অধ্যক্ষ ৰণোজ পেগুৱে আজি বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনটোত এই বিশেষ বিধেয়ক বিধানসভাত দাখিল কৰে আৰম্ভ কৰোঁ অকণমান কোনোবাই মোবাইলত লৈ দিয়া না প্লিজ দিবা অকণমান মোবাইলত লৈ দিয়া না অকণমান লৈ দিয়া মই আজি কেইদিনমান পূৰ্বে ৰাজীৱ ভৱনত এখন প্ৰেছ কনফাৰেঞ্চ কৰিছিলোঁ আৰু মই পূৰ্বানুমান কৰিছিলোঁ যে এই চৰকাৰখনে 6 জনগোষ্ঠীক জনজাতিকৰণ দিবৰ একেবাৰে ইচ্ছা নাই কাৰণ তেওঁ আমাৰ মাজত ভাতৃঘাতী সংঘাৰ লগাব বিচাৰে আৰু ইয়াৰ ফলশ্ৰুতিতে আজি কোকৰাঝাৰৰ BTCৰ ছেক্ৰেটেৰিয়েট কিছু আমাৰ জনগোষ্ঠীয় বন্ধু বান্ধৱে তাত ধ্বংস কৰিছে বুলিও খবৰ পাইছোঁ প্ৰকৃততে মুখ্যমন্ত্ৰী মহোদয়ে কিছুমান পাক লগা কথা কয় উজনিত গ'লে কয় আমি জনজাতিকৰণ দিব পৰা নাই কংগ্ৰেছ দলে বৰ্তমানে থকা জনজাতিসকলৰ ক্ষতি নকৰাকৈ জনজাতি দিবলৈ কোৱাৰ কাৰণে ইয়াৰ অৰ্থ তেওঁ ক'ব বিচাৰে যে বৰ্তমানে থকা জনজাতিসকলক ক্ষতি কৰিহে নতুন জনজাতিকৰণ কৰা হ'ব এই কথাটো একেবাৰে মিছা কথা আৰু তেওঁৰ এনেকুৱা প্ৰৰোচনামূলক বক্তব্যৰ বাবে আজি বিভিন্ন জনজাতি অঞ্চলত জনজাতি হ'বলৈ আশা কৰা অন্য জনগোষ্ঠীসকলৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হৈছে এতিয়া এই ৰিপৰ্ট এখন দিছে ইয়াত ৰিপৰ্টত আমি একেবাৰে অন্তিম মুহূৰ্তত দিলে এই ৰিপৰ্টখন গ্ৰহণ হাউচত লে কৰিছে এখন হাউচে গ্ৰহণ কৰা নাই ইয়াৰ ওপৰত আলোচনা হ'ব আৰু কিছুমান বিধানসভাত উদাহৰণস্বৰূপে কেৰালা বা কৰ্ণাটক বিধানসভাত এখন বিধানসভাৰ কমিটি থাকে অন টু স্ক্ৰুটিনি টু ডিছকাছ অন পেপাৰ্ছ লেড বাই দ্য গভৰ্ণমেণ্ট সেই কমিটিয়ে পৰীক্ষা কৰাৰ পিছত তাত আলোচনা হয় আজি অন্তিম দিনৰ কাৰ্যসূচীৰ অন্তিম কাৰ্য এই হঠাৎ এই কমিটিখনৰ প্ৰতিবেদনখন লে কৰি দিলে জনগোষ্ঠীসকলক কোৱা হৈছিল 25 তাৰিখৰ দিনা দিয়া হ'ব নিশ্চিতভাৱে আমি পঢ়া শুনা কৰি আলোচনা কৰিব পাৰিলোঁ হয় এইখনত বহুত আভুৱা কথা লিখা আছে যিখিনি যোৱা সময়ত কৰি আহিছে কৈছে আমি তেওঁলোকক ST ষ্টেটাছ এতিয়া দিব নোৱাৰোঁ তেওঁলোকক অট'নমাছ কাউন্সিল দিছোঁ তেওঁলোকক OBC কোটাত আৰু কিবা কিবি দি দিম তেওঁলোকৰ কাৰণে আৰু পইচা দিম তেওঁলোকক ডেভেলপমেণ্ট কাউন্সিল দিম কিন্তু জনজাতিকৰণৰ মূল কথাটো আছিলে কেন্দ্ৰীয় চৰকাৰৰ মই সেইটো বাৰম্বাৰ দোহৰাই আহিছোঁ 1996 চনত লোকসভাত এই প্ৰতিবেদন দাখিল হ'ল আৰু 2019 চনত যেতিয়া কা আন্দোলন হৈ আছিল কা আন্দোলনৰ সময়ত জানুৱাৰী মাহত 2019 চনত লোকসভা আৰু ৰাজ্যসভাত বৰ্তমানৰ ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং ডাঙৰীয়া তেতিয়া গৃহমন্ত্ৰী থাকোঁতে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি এখন বিল দাখিল কৰিছিল মই আপোনালোকৰ তাৰ PIBৰ প্ৰেছ ৰিলিজ দি দিম অনুৰূপ ধৰণেৰে ৰাজ্যসভাত বৰ্তমানৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াই 2019 চনত অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি বিল উত্থাপন সেয়া আছিল বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ভাষ্য ইতিমধ্যে তেখেতে উল্লেখ কৰিছে যে এক প্ৰকাৰ জনজাতিকৰণৰ নামত 6 জনগোষ্ঠীক প্ৰতাৰণা কৰা বুলি উল্লেখ কৰিছে দেৱব্ৰত শইকীয়াই বিধানসভাত যি জনজাতিকৰণক লৈ মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰা হৈছে সেই প্ৰতিবেদনৰ জৰিয়তে প্ৰকৃততে এক প্ৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰা হৈছে বুলি ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উল্লেখ কৰিছে টাই আহোম চুতীয়া মৰাণ মটক কোচ ৰাজবংশী আৰু ৰাজ্যৰ চাহ জনগোষ্ঠীয়ে বছৰ ধৰি জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছিল কিন্তু এই জনজাতিকৰণৰ ক্ষেত্ৰত বিগত সময়ছোৱাত দুখনকৈ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ যোৱা সময়ছোৱাত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন 5 বছৰীয়া চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ সামৰণি পৰিবলৈ মাজত মাথো 3টা মাহ আছে তেনে সময়ছোৱাত যোৱা কিন্তু প্ৰায় 10 বছৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল আৰু আজি বিধানসভাত যদিও 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিধেয়ক উত্থাপন কৰা হ'ল
সেই বিধেয়কক জনজাতিকৰণৰ নামত প্ৰতাৰণা বুলি উল্লেখ কৰিছে 6 জনগোষ্ঠীক ST ভেলী ৰূপে বিভক্তৰ পৰামৰ্শ আগবঢ়াইছে এই মুহূৰ্তত আমি আগবঢ়াইছোঁ মন্ত্ৰী গোটৰ অধ্যক্ষ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰী গোটৰ অধ্যক্ষ মন্ত্ৰী ৰণোজ পেগুৰ ভাষ্য My report of the committee of group of ministers to examine and suggest on the different aspects of reservation of 6 communities in the state প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ স্যার এখনৰ ওপৰত আলোচনা হ'ব নেকি এখনৰ ওপৰত আলোচনা হ'ব লাগে নালাগে এতিয়া আমি আলোচনা বিচাৰিছো ভাল লাগিলে আমি আলোচনা বিচাৰিছো চাই লওক নেক্সট কেতিয়াবা আমি আলোচনা নকৰিলে বিধানসভাত আমি উঠাইছে কিয় স্যাৰ বিধানসভাত উঠাইছে কিয় ৰাজহুৱা স্যাৰ যদি বিধানসভাত উঠাইছে আলোচনা হ'ব লাগিব সমিতি আমাৰ নিৰ্বাচিত হ'ব লগা সদস্যৰ সংখ্যা আৰু আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা আলোচনা বিচাৰ শ্ৰী ৰবিৰাম নাৰ্জাৰী কমিটিৰ আলোচনা কৰিব পালে ভাল লাগিলে সদস্য হিচাপে আলোচনা হ'ব লাগে স্যাৰ আলোচনা হ'ব লাগে আমি কিয় কৰিলো সন্মানীয় সদস্যসকল ৰিপৰ্ট এতিয়া দাখিল হৈ হ'ব কোনটো বেচিছত এতিয়া আলোচনা কৰিব পাৰে গতিকে চবে পঢ়ি লওক আৰু এইটো আমি যদি তেনেকুৱা ধৰণৰ পৰিস্থিতি আহে যে আপোনালোকে এই বিষয়টো আলোচনা বিষয় বুলি ভাবে কাৰণ এইটো গ্ৰুপ অফ মিনিষ্টাৰৰ ৰিপৰ্ট আমাক কনসার্ন হওয়ার কারণে সবকে জানিবলৈ উত্থাপন কৰিছে এইটো ওপৰত আলোচনা হয় আমি একো কৰিব নোৱাৰো অলৰেডি ৰিপৰ্ট পঠাইছে আমাৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে ৰাষ্ট্ৰৰ কথা নহয় আমাৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে ৰিপৰ্ট লে মাত্ৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে স্যাৰ পিছত কথা পাতিব পাৰিব আৰু তেওঁলোকে কথা বাহিৰ সন্মানীয় সদন যোৱা 25 নৱেম্বৰ তাৰিখে অসম বিধানসভাৰ শীতকালীন অধিৱেশন 5 দিনীয়া চৰকাৰী তথা বেচৰকাৰী কাৰ্যসূচীৰে সম্পন্ন আজি সামৰণি পৰিল সেয়া বিধেয়ক উত্থাপনৰ পিছত অসম বিধানসভাৰ পৰিৱেশ যদিও মন্ত্ৰী ৰণোজ পেগুৱে এই বিধেয়ক উত্থাপন কৰিছিল মন্ত্ৰী গোটৰ অধ্যক্ষ হিচাপে তাৰ পিছতে কিন্তু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ বিধেয়কখনৰ ওপৰত আলোচনা দাবী কৰিছিল কিন্তু কোনো ধৰণৰ আলোচনা নহ'ল মন্ত্ৰী গোটৰ প্ৰতিবেদন সন্দৰ্ভত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি বিধানসভাত বিধেয়ক উত্থাপন হ'ল তাৰ পিছতেই এয়া শিৱসাগৰৰ দৃশ্য আমি দেখুৱাইছোঁ শিৱসাগৰত আনন্দ উৎসৱ পৰিলক্ষিত হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতেই ৰাজ্যৰ বিভিন্ন স্থানত আনন্দ উৎসৱ পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই দৃশ্য শিৱসাগৰৰ ফটকা ফুটে এনেধৰণে ৰাজহুৱা স্থানত আনন্দ উৎসৱ পৰিলক্ষিত হৈছে টাই আহোম চুতীয়া মৰাণ মটক কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী এই 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ বাবে বছৰ বছৰ ধৰি দাবী উত্থাপন কৰি আহিছিল আৰু অৱশেষত আজিৰ দিনটোত এই জনজাতিকৰণ সন্দৰ্ভত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে আমি হুদুত আহিংসা পন্থাৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে সমগ্ৰ অসম চৰকাৰখনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু বহু আকাংক্ষাৰে আমি বাট চাই আছিলোঁ যে অসম চৰকাৰে এখন প্ৰতিবেদন যি কেন্দ্ৰীয় চৰকাৰে বিচাৰিছিলে অসম চৰকাৰৰ পৰা এই প্ৰতিবেদনখন দাখিল কৰক আৰু আজিৰ তাৰিখত বহু আকাংক্ষিত এই মুহূৰ্তটো আহি পৰিলে আৰু যি আমি আজি হেতকালীন যি বিধানসভা অধিৱেশন আছিলে এই অধিৱেশনত ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত গঠিত মন্ত্ৰী গোটে আজি এই প্ৰতিবেদন দাখিল কৰিলে আমি আশা ৰাখিম এই প্ৰতিবেদন ধনাত্মক হওক এই প্ৰতিবেদনৰ ভিতৰত কি আছে সম্পূৰ্ণ ডিটেইলছকে আমি এতিয়ালৈকে যদিও গম পোৱা নাই কিন্তু আমি সম্পূৰ্ণ চৰকাৰখনৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে যে এই 6টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব পৰাকৈ এই প্ৰতিবেদনখন প্ৰস্তুত হৈছে আৰু এই প্ৰতিবেদনৰ আধাৰতেই 1 তাৰিখৰ পৰা 1 ডিচেম্বৰৰ পৰা যি শীতকালীন লোকসভা অধিৱেশন আছে এই অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে যাতে ইয়াক আধাৰ হিচাপে লৈ আমাক জনজাতিৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত চাওক টাই আহোম জনগোষ্ঠীৰ
লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আজি নিশ্চিত হ'ল, সুনিশ্চিত হ'ল। তাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় যিটো মন্ত্ৰী গোটৰ প্ৰতিবেদন আজি অসম বিধানসভাত দাখিল হ'ল। এইবাবে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাই পাই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মন্ত্ৰী গোটৰ সকলো সদস্যকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণে অসমীয়া খিলঞ্জীয়া ৰাইজৰ ৰাজনৈতিক সংৰক্ষণ আৰু সুবিধা সুনিশ্চিত কৰিব। আহোম মানুহকে ধৰি অসমৰ সকলো খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰ সুনিশ্চিত কৰিব। আমি এই ক্ষেত্ৰত চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত আমাৰ আস্থা আছে। শিৱসাগৰত পৰিলক্ষিত হৈছে উৎসৱমুখৰ পৰিৱেশ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত, কিন্তু একাংশই উল্লেখ কৰিছে যে 6 জনগোষ্ঠীৰ নামত প্ৰকৃততে এক প্ৰকাৰ প্ৰতাৰণা কৰা হৈছে, যিহেতু ST ভেলী নামৰ কোনো ধৰণৰ তেনেকুৱা বিষয় নাই। আৰু এই সন্দৰ্ভত প্ৰকৃততে আজি মন্ত্ৰী গোটে বৈঠক দাখিল কৰাৰ পিছতেই বিৰোধীয়ে বিশেষ আলোচনাৰ দাবী কৰিছিল, কিন্তু কোনো ধৰণৰ আলোচনা হোৱা পৰিলক্ষিত নহ'ল। এই মুহূৰ্তত আমাৰ সৈতে ফোন লাইনত আছে বিধায়ক অখিল গগৈ। অখিল গগৈ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ বুলেটিনলৈ। পৰিলক্ষিত হৈছে যে বিধানসভাৰ বিশেষ অধিৱেশনৰ অন্ত পৰিল আৰু জনজাতিকৰণৰ নামত আজি বিধেয়ক উত্থাপন কৰা হ'ল। মন্ত্ৰী গোটৰ যে সিদ্ধান্ত, সেই সিদ্ধান্ত ইতিমধ্যে ৰণোজ পেগুৱে অৱগত কৰিছে। কি জনাব এই সন্দৰ্ভত অখিল গগৈ ডাঙৰীয়া? মানে চাওক, মই ৰিকমেণ্ডেশ্যনটো খুব ভালকে একদম মন দি এতিয়া পঢ়িলো আৰু মন দি পঢ়াৰ পাছত মই বুজি উঠিলো যে আচলতে আমাৰ 6 জনগোষ্ঠীক সাংঘাতিক ধৰণৰ এটা প্ৰতাৰণাহে কৰিলে ইয়াতে। মই গোটেই ৰিপৰ্টটো এফালৰ পৰা ভালকে পঢ়ি দিলো। আজি মানে বিধানসভাত আমি বাৰম্বাৰ কৈছিলো যে এই বিষয়টোৰ ওপৰত আলোচনা হওক। আপোনালোকে যদি অন্য যিকোনো এটা বিষয় আনিলে ইমান একদম ঢোল পিটি আলোচনা কৰে, 6 জনগোষ্ঠীৰ যদি সঁচাকে জনজাতিকৰণ কৰিব খুজিছে তেতিয়াহ'লে আলোচনাত নবহে কিয়? আলোচনালৈ আহক। কেনেকে কলো আমি, যেতিয়া আমি আলোচনাৰ দাবী কৰিলো তেওঁলোক পলাই দিলে, সকলোৱে আলোচনা নহব। কালি আপোনালোকে সকলোৱে জানে যে কালি মই আৰু দিগন্ত বৰ্মনে সেইটো হেৰি আনিছিলে আৰু মই তাত বক্তৃতা দিবৰ কাৰণে তাতে আবেদন কৰিছিলো। আমি আনিছিলো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত এটা আলোচনা হ'ব লাগে। কালি আলোচনাটা আমি আনিছিলো, কিন্তু কালিৰ আলোচনাটো হ'বলৈ নিদিলে চৰকাৰে। মুখ্যমন্ত্ৰী আৰু পীযুষ হাজৰিকাই লগ লাগি সেইটো হ'বলৈ নিদিলে। কালি আলোচনাটো ক'লে যে অহাবাৰ বিধানসভাৰ অধিৱেশনত হ'ব বুলি পিছুৱাই দিলে। তাৰ আগত আপোনালোকে জানে যে 25 তাৰিখে এই প্ৰতিবেদন দিয়াৰ কথা আছিলে। 25 তাৰিখে পিছুৱাই দিলে। কেলে পিছুৱাই দিলে? কাৰণ 25 তাৰিখে প্ৰতিবেদন দিলে আমি তাৰ ওপৰত আলোচনা কৰিব পাৰিম। 27 তাৰিখে প্ৰতিবেদন দিয়াৰ কথা ক'লে, সেইদিনাও পিছুৱাই দিলে। কেলে পিছুৱাই দিলে? কাৰণ যদি 27 তাৰিখে আহে, বেলেগ কোনেওতো নধৰিলেওতো মই খুব ভালকে জানে তেওঁলোকে যে মই ষ্টাডি কৰি গৱেষণা কৰি গোটেই বিষয়বিলাক ধৰিম। গতিকে মানে তেওঁলোকে 27 তাৰিখে নুঠালে, কাৰণ মই গোটেই গুমৰ ফাঁক কৰি দিম বুলি তেওঁলোকে জানে। তাৰ পাছত আপোনাৰ 27 তাৰিখে নুঠালে আৰু এতিয়া আজিও মই কৈছিলো, বাৰম্বাৰ কৈ আছিলো যে চাব আপোনালোকে 29 তাৰিখে একদম লাষ্টত দিব আৰু পলাই দিব, যাতে আলোচনা নহয়। মই আজি ইমান দাবী কৰিলো যে বিষয়টো আলোচনা হ'ব লাগে, কিন্তু বিষয়টো আলোচনা নহয়। অখিল গগৈ ডাঙৰীয়া, ST হিলছ আৰু ST প্লেইনছ পূৰ্বৰে পৰা আছিল। এইবাৰ কিন্তু অতিৰিক্তভাৱে অসমত দেখিবলৈ পোৱা গৈছে ST ভেলী। প্ৰকৃততে নিৰ্বাচনলৈ মাজত আৰু 2টা মাহ, তেনে ক্ষেত্ৰত ST ভেলী হোৱাৰ আৰু প্ৰকৃততে কি কাৰণ থাকিব পাৰে? নহয় মানে মই সঁচাকে আপোনাক চিৰিয়াছ কথা, এইটো অকল নিৰ্বাচনৰ কথা নহয়। মই আপোনাক চিৰিয়াছলি এটা কথা কওঁ হা, জনজাতিকৰণৰ বিষয়টো এটা অসমীয়া জাতিৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰশ্ন। এই যে বিজেপিয়ে চিঞৰি থাকে মিয়াই অসমখন খালে, বিদেশী অসমখন খালে। জনজাতিকৰণ হৈ গ'লে, জনজাতিৰ সংখ্যা যেতিয়া বেছি হৈ যাব তেতিয়াহ'লে জনজাতিৰ ৰাজ্য হ'ব, আৰু জনজাতিৰ ৰাজ্য হ'লে আমি 371A ভাৰতৰ সংবিধানৰ 371 ক অনুচ্ছেদৰ অধীনত নাগালেণ্ডৰ নিচিনাকে আমি মাটিৰ আৰু সম্পদৰ অধিকাৰ লাভ কৰিম, আৰু তেতিয়া আমাৰ ইয়াত কেৱল আৰু কেৱল অসমৰ খিলঞ্জীয়া মানুহবিলাকৰহে অধিকাৰ সাব্যস্ত হ'ব। সেইকাৰণে জনজাতিকৰণ বিষয়টো খুব গুৰুত্বপূৰ্ণ আছিলে। মই বাৰম্বাৰ সেইকাৰণে লাগি আছিলো। আপোনালোকে দেখিছে মই কিমান দিন আন্দোলন কৰিছো এইটোক লৈ। এতিয়া আজিৰ যিটো ৰিকমেণ্ডেশ্যন দিলে, ৰিকমেণ্ডেশ্যনটো মই খুব মানে মনোযোগেৰে পঢ়িলো। পঢ়াৰ পাছতহে মই বাহিৰলৈ ওলাই আহিছো বিধানসভাৰ পৰা। মই ৰিকমেণ্ডেশ্যনটো পঢ়ি দেখিলো যে ST প্লেইনছ পিত মৰাণ, মটক আৰু কোচ ৰাজবংশীৰ গোৱালপাৰা জিলাৰ মানুহবিলাকক অন্তৰ্ভুক্ত কৰিছে।
জিলাৰ ST হেৰিবিলাকক অন্তৰ্ভুক্ত কৰে আৰু যদি আপোনাৰ বৰাক আৰু মটকক অন্তৰ্ভুক্ত কৰে তেতিয়াহ'লে তাৰমানে সংখ্যাটো তেনেই কম হা সংখ্যাটো তেনেই কম আৰু সেইকাৰণে সেই অন্তৰ্ভুক্ত কৰি তেওঁলোকক প্লেইনছ কৰি দিলে তেওঁলোকৰ কাৰণে অনুমোদন দিছে তাৰপিছততো আকৌ চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ যাব লাগিব একদম সংবিধান সংশোধনী বিল পাছ হ'ব লাগিব এইটো বেলেগ কথা কিন্তু অনুমোদনটো তেওঁলোকৰ কাৰণে দিলে কিন্তু চুতীয়া আহোম কোচ ৰাজবংশী গোটেই অসম আৰু বিটিএডিত থকা কোচ ৰাজবংশী আৰু তাৰ পাছত আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকল আমাৰ কাৰণে কি দিলে জানেনে আমাৰ এই গোটেই জনগোষ্ঠীবিলাকৰ কাৰণে ক'লে যে এতিয়াৰ পৰা আমি নতুন এটা কেটেগৰী সৃষ্টি কৰিছো এই নতুন কেটেগৰীটো হেৰি কৰিব লাগে কি কয় কেন্দ্ৰীয় চৰকাৰলৈ আমি পঠিয়াম ৰিকমেণ্ডেশ্যনৰ কাৰণে যদি কেন্দ্ৰীয় চৰকাৰে ৰিকমেণ্ড কৰে তেতিয়াহ'লে এইটোৰ নাম হ'ব ST ভি বা ST ভেলি মই আকৌ ST ভুৱা বুলিয়ে ক'ব কৈছো এইটো ভুৱা ST কাৰণ কেলে জানছেনে তাত লিখা আছে যে এই নতুন ST বিলাকে কোনো পধ্যে STৰ কাৰণে সংৰক্ষিত হৈ থকা কোনো পাৰ্লিয়ামেণ্টাৰী চিটত MPৰ চিটত সংসদৰ চিটত তেওঁলোকে নিৰ্বাচনত উঠিব নোৱাৰিব 1 নম্বৰ 2 নম্বৰ কোনো বিধানসভাত যিবিলাক STৰ কাৰণে সংৰক্ষিত এতিয়া যিখিনি ST আছে তেওঁলোকৰ কাৰণে সংৰক্ষিত কোনো চিটতে তেওঁলোকে ইলেকশ্যন খেলিব নোৱাৰিব ৰাজনৈতিক অধিকাৰ এই দুইটা ঠাইতে নাই এতিয়া 2 3 তাৰপিছত ক'লে যে এই দুইটা ঠাইত বিধানসভা আৰু লোকসভাত এই STৰ সংখ্যাটো বাঢ়ি যোৱাৰ কাৰণে যদি চিট বাঢ়ে তেতিয়াহ'লে তেওঁলোকে তাত ইলেকশ্যন খেলিব পাৰে তাৰমানে কাৰ্যত তেওঁলোকৰ কাৰণে একোৱে নিদিলে ৰাজনৈতিক অধিকাৰ দ্বিতীয়তে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এটা বিষয় আছিলে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিত সংৰক্ষণ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিত সংৰক্ষণ কৰিলেতো আমাৰ বড়ো মানুহৰ কোনো লোকচান নহয় আমাৰ আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিত সংৰক্ষণ কৰিলেতো আমাৰ পুৰণি মানে আপোনাৰ মিচিং মানুহৰ ৰাভা মানুহৰ তিৱা মানুহৰ কোনো লোকচান নহয় কাৰণ এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয় চাকৰিটো গোটেই অল ইণ্ডিয়া ভিত্তিত হয় গতিকে সেইটোতো কোনো লোকচান নাই সেইটো লোকচান নথকাৰ স্বত্তেও এই প্ৰতিবেদনত স্পষ্ট ৰূপত কৈছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাৰণে হেৰি নহ'ব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিবিলাকৰ কাৰণে কোনো ধৰণৰ সংৰক্ষণ নহ'ব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিৰ কাৰণে সংৰক্ষণ নহ'ব তেতিয়াহ'লে কিহৰ কাৰণে এইটো ST তেতিয়াহ'লে কিহৰ অধিকাৰ প্ৰদান কৰি ST দিলে তেতিয়া সেইকাৰণে এই STটোক মই ভুৱা ST বুলি কৈছো আৰু এইটোক টুপি পিন্ধোৱা ST বুলি কৈছো আৰু সেইকাৰণে মই ভাবো যে এইটোৰ আমি সকলোৱে তীব্ৰ বিৰোধিতা কৰা দৰকাৰ আৰু চৰকাৰে কেৱল 2026 চনৰ ইলেকশ্যনত যাতে 6 জনগোষ্ঠী এলেকাবিলাকত বিপদত নপৰে তাৰ কাৰণেহে এই ৰিকমেণ্ডেশ্যনটো দিছে মোৰ কথাটো হ'ল হয় এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ অখিল গগৈ ডাঙৰীয়া সেয়া আছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু অখিল গগৈ ডাঙৰীয়াৰ ভাষ্য আপোনালোকে শুনিবলৈ পালে যে ST ভেলি বুলি যি কথা উল্লেখ কৰিছে যে ST ভি সেই ST ভিক প্ৰকৃততে তেখেতে ST ভুৱা হিচাপে তেখেতে উল্লেখ কৰিছে আৰু বিধানসভাত জনজাতিকৰণক লৈ মন্ত্ৰী গোটৰ প্ৰতিবেদনত যি ST ভেলিৰ কথা পুনৰবাৰ কৈছোঁ শিৱসাগৰত যদিও এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশ উল্লাস পৰিলক্ষিত হৈছে তাৰ বিপৰীতে কিন্তু শিৱসাগৰৰ বিধায়কজনে এই ST ভেলিক ST ভিক তেখেতে ST ভুৱা বুলি উল্লেখ কৰা পৰিলক্ষিত হৈছে পূৰ্বৰ ST হিলছ আৰু ST প্লেইনছৰ অতিৰিক্ত হ'ব এই ST ভেলি পূৰ্বৰ জনজাতিৰ স্বাৰ্থত বিঘ্নিত নোহোৱাকৈ আসন সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াব আৰু অন্যান্য পৰামৰ্শৰ সৈতে এই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব আমাৰ সৈতে এই মুহূৰ্তত নিউজ ডেস্কত উপস্থিত আছে আমাৰ ছিনিয়ৰ ডেস্ক এডিটৰ হেমন্ত শৰ্মা আপোনাৰ কাষলৈ আহিছোঁ প্ৰকৃততে ST ভেলি নামেৰে আজি 6 জনগোষ্ঠীক জনজাতিকৰণৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিলে ৰাজ্য চৰকাৰ আৰু এই কিন্তু যে বিধেয়ক এই বিধেয়কৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ আলোচনা নোহোৱা বুলি ইতিমধ্যেই বিৰোধীয়ে উল্লেখ কৰিছে কি জনাব সবিশেষ এই আন্দোলনৰ যিটো জনজাতিকৰণৰ দাবীত 6 জনগোষ্ঠীয়ে যিটো আন্দোলন চলাই আহিছিলে এই আন্দোলনৰ ন্যায্যতা পাবৰ কাৰণে তেওঁলোকে এই মন্ত্ৰী গোট গঠন কৰিছিল আৰু এই মন্ত্ৰী গোটৰ পৰামৰ্শ বুলি অৰ্থাৎ মন্ত্ৰী গোটৰ যিটো প্ৰতিবেদন আজি ছাবমিট কৰা হ'ল বিধানসভাত আৰু সেই প্ৰতিবেদনত বিভিন্ন সুযোগৰ কথা উল্লেখ কৰা হৈছে যে প্ৰথম কথাটো হ'ল যে যিবিলাক আমাৰ আগতে আছিলে চিডুৱেল
প্লেইনছ আৰু ST প্লেইনছ আৰু ST হিলছ, কিন্তু এতিয়া ST প্লেইনছ আৰু ST হিলছৰ লগতে ST ভেলী বুলি এটা নতুনকৈ গোট গঠন কৰিলে। অৰ্থাৎ গোট মানে ST যিটো অনুসূচিত জনজাতিক 3টা ভাগত ভাগ কৰা হ'ল। পূৰ্বতে থকা 2টা ভাগ ST প্লেইনছ আৰু ST হিলছৰ লগত অতিৰিক্তভাৱে সংযোজন কৰা হ'ল ST ভেলী। আচ্ছা, এই ST ভেলীত তাত 3টা জনগোষ্ঠী সোমাব। নতুনকৈ আন্দোলন কৰি থকা 6 জনগোষ্ঠীৰ 3টা জনগোষ্ঠী সোমাব আৰু বাকী 3টা জনগোষ্ঠী সোমাব ST প্লেইনছত। কিন্তু কথা হ'ল নৱজিত, এই সময়ত এই গোটেই প্ৰতিবেদনটো যিটো মন্ত্ৰী গোটৰ প্ৰতিবেদন, এইটো এটা প্ৰতিবেদনহে। আজি তেওঁলোকে এটা পৰামৰ্শমূলক প্ৰতিবেদন এইটো দাখিল কৰিলে বিধানসভাত। এই যিটো দাখিল কৰিলে এইটো কোনো বিধায়ক নহয় বা এখন বিল নহয়, ইয়াত আইন নহয়, কাৰণ ৰাজ্য চৰকাৰে আইন প্ৰণয়ন কৰিব নোৱাৰে। এই প্ৰতিবেদন এতিয়া প্ৰেৰণ কৰা হ'ব চেণ্ট্ৰেল গভমেণ্টলৈ, অৰ্থাৎ কেন্দ্ৰীয় যিটো জনজাতি পৰিক্ৰমা মন্ত্ৰালয় তালৈ প্ৰেৰণ কৰিব আৰু তাত এটা দীৰ্ঘ পৰিক্ৰমাৰ অন্তত এইবিলাক আকৌ বিচাৰ হ'ব। তাৰপিছত যদি ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই যদি ইয়াত ছাবমিট কৰে, তাৰপিছত নেশ্যনেল কমিশ্যন ফৰ চিডুৱেল ট্ৰাইবছলৈ যাব আৰু যদি চিডুৱেল ট্ৰাইবছেও এই গোটেই প্ৰতিবেদনটো পাছ কৰে, গৃহীত কৰে, তেতিয়াহ'লে এইটো কেন্দ্ৰীয় কেবিনেটলৈ যাব। কেন্দ্ৰীয় কেবিনেটে যেতিয়া ইয়াত সন্মতি জনাব, তাৰপিছত এইটো যাব সংসদলৈ আৰু সংসদত লোকসভা ৰাজ্যসভাই যদি গৃহীত কৰে, তাৰপিছত এইটো ৰাষ্ট্ৰপতিলৈ যাব আৰু ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ হোৱাৰ পিছতহে জনজাতিৰ মৰ্যাদা পাব, এইসকল অন্তৰ্ভুক্ত হ'ব জনজাতি তালিকাত। কিন্তু এই প্ৰক্ৰিয়াটো যথেষ্ট দীঘল প্ৰক্ৰিয়া। গতিকে পৰৱৰ্তী সময়ত আমি আশা কৰিম এই প্ৰক্ৰিয়াটো সঠিকভাৱে আগবাঢ়িব। অসমৰ ৰাইজে যি 6 জনগোষ্ঠী যিটো দাবী কৰি আহিছে, তেওঁলোকে দাবী তেওঁলোকৰ পূৰণ হওক, আমিও বিচাৰোঁ। কিন্তু তাৰ আগমুহূৰ্তত যিটো আজি মন্ত্ৰীগোটে যিটো গঠন কৰিলে, মন্ত্ৰীগোটে যিটো প্ৰতিবেদন দাখিল কৰিলে, এই প্ৰতিবেদনে নিঃসন্দেহে এইটো আশাৰ বতৰা আনিছে আৰু এই ক্ষেত্ৰত বিভিন্ন ঠাইত তেওঁলোকে তাত আনন্দ প্ৰকাশ কৰিছে। কিন্তু একে সময়তে বিৰোধী শিবিৰত এটা বিতৰ্কৰ সৃষ্টি হৈছে যে বিৰোধী শিবিৰে এই বিষয়টো উল্লেখ কৰিছে এইকাৰণে যে 5দিনীয়া অধিৱেশনৰ একেবাৰে অন্তিমখনত এই প্ৰতিবেদনখন উত্থাপন কৰিলে, দাখিল কৰিলে। কি কাৰণে 5 দিন অপেক্ষা কৰিব লগা হ'ল? কাৰণ বিধানসভাৰ চলিত অধিৱেশনৰ প্ৰথম দিনৰ দিনাই কেবিনেটত দাখিল কৰিছিল। কেবিনেটে সিদ্ধান্ত লৈছিলে যে আমি পৰৱৰ্তী সময়ত উত্থাপন কৰিম। তেতিয়াহ'লে মাজত 3 দিন আগত যদি এই যিখন প্ৰতিবেদন এইখন যদি উত্থাপন কৰিলেহেঁতেন, তেতিয়া বিৰোধী দলে এই বিষয়টোৰ ওপৰত জনজাতীয় সমস্যা বা জনজাতিকৰণ সন্দৰ্ভত যিবিলাক সিদ্ধান্ত ল'লে, এই সিদ্ধান্তত সবিশেষ আলোচনা কৰাৰ কাৰণে সুযোগ পালেহেঁতেন। কিন্তু বিৰোধী দলৰ অভিযোগ যে এই সুযোগ চৰকাৰে নিদিলে, যাৰ কাৰণে আজি অসম বিধানসভাৰ চলিত অধিৱেশনৰ একেবাৰে অন্তিমখনত তেওঁলোকে এইখন উত্থাপন কৰিলে, যাৰ কাৰণে বিৰোধীয়ে কোনো আলোচনা কৰাৰ নাপালে। ঠিক তেনেকুৱা এটা অভিযোগ দিছে বিৰোধী। অখিল গগৈৰ সৈতে কথা পাতিছিলোঁ, খন্তেক সময়ৰ পূৰ্বে অখিল গগৈৰ সৈতে যেতিয়া কথা পাতিছিলোঁ, তেখেতে প্ৰকৃততে কৈছে এই যে জনজাতিকৰণ ভেলীৰ নামত, ST ভেলীৰ নামত প্ৰকৃততে এক প্ৰকাৰ 6 জনগোষ্ঠীক প্ৰতাৰণা কৰা বুলি উল্লেখ কৰিছে। আৰু বিধানসভাৰ অধিৱেশনৰ শেষৰ দিনটোত সেইকাৰণে প্ৰকৃততে কোনো ধৰণৰ আলোচনা নোহোৱাকৈ এই মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰা বুলি উল্লেখ কৰিছে। এক প্ৰকাৰ প্ৰতাৰণা উল্লেখ কৰিছে অখিল গগৈয়ে। হয় নৱজিত, বিৰোধী পক্ষই প্ৰতাৰণা বুলি কোৱাটো স্বাভাৱিক কথা, কিন্তু এতিয়া হয়তো ডিটেইলছ অধ্যয়ন কৰা নাই। আনকি আমিও এতিয়ালৈ গোটেই প্ৰতিবেদনখন সম্পূৰ্ণৰূপে অধ্যয়ন কৰিব পৰা নাই, যাৰ কাৰণে আমি স্পেচিফিকেলি কি আছে গোটেই ইন ডিটেইলছ দিব পৰা নাই। কিন্তু তথাপিও ক'ব লাগিব যে তৰুণ গগৈ চৰকাৰ যেতিয়া আছিলে, তেতিয়াই তেওঁলোকে অসম বিধানসভাত 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিব লাগে বুলি প্ৰস্তাৱ পাছ কৰিছিলে, গৃহীত কৰিছিলে আৰু তাৰপিছত পৰৱৰ্তী সময়ত তেওঁলোকে প্ৰেৰণ কৰিছিল কেন্দ্ৰীয় চৰকাৰলৈ। কিন্তু বিগত সময়ছোৱাত হৈ নুঠিলগৈ। সেইকাৰণে 2019 চনত পুনৰ মন্ত্ৰীগোট গঠন কৰিব লগা হৈছিল। আৰু নৱজিত, এই ক্ষেত্ৰত এটা কথা কৈ থৈ দিওঁ যে প্ৰথম 1996 চনত লোকসভাত বিশেষ কমিটিলৈ প্ৰেৰণ কৰা হৈছিল, চিলেক্ট কমিটিলৈ প্ৰেৰণ কৰা হৈছিল এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কি মন্তব্য দিয়ে। তাৰ পিছৰ বছৰত অৰ্থাৎ 1997 চনৰ 14 আগষ্টত সেই চিলেক্ট কমিটি এটা প্ৰতিবেদন দিছিলে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ওচৰত আৰু পিছত গৈ লোকসভাত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিছিল আৰু সেইখন বিধায়ক আকাৰে উত্থাপন কৰিছিল। কিন্তু বিগত সময়ছোৱাত সেই বিধায়কখন পাছ নহ'ল, গৃহীত নহ'ল বা লোকসভাত এইটো ইনিচিয়েটিভ নল'লে কোনো এটা দলে। তাৰপিছত অসম বিধানসভাই পৰৱৰ্তী সময়ত 1905 চনত তৰুণ গগৈ চৰকাৰৰ দিনত এটা প্ৰস্তাৱ গৃহীত কৰিছিল 6 জনগোষ্ঠীক জনজাতি দিব লাগে বুলি, সেইটোও হৈ নুঠিলে। তাৰ পৰৱৰ্তী সময়ত 2019 চনত
পুনৰ মন্ত্ৰী গোট গঠন কৰা হৈছিলে আৰু মন্ত্ৰী গোটৰ পৰৱৰ্তী প্ৰক্ৰিয়া হিচাপে মন্ত্ৰী গোটে আলোচনা কৰি আজি এই প্ৰতিবেদনখন উত্থাপন কৰিলে আৰু হয় এই হেমন্ত প্ৰতিবেদনখনে শৰ্মা আমি এই আশা মুহূৰ্তত ৰাখিছোঁ আপোনাক নিশ্চয়- খন্তেকখনৰ বাবে ৰখাইছোঁ পুনৰ যাম নিউজ ডেস্কলৈ আপোনাৰ সৈতে সমগ্ৰ বিষয়টো সন্দৰ্ভত আলোচনা কৰিম প্ৰকৃততে বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 3টা মাহ থকাৰ সময়তে আজি ততাতৈয়াকৈ এই বিধেয়কখন কিন্তু কিয় মন্ত্ৰী গোটৰ প্ৰতিবেদন কিয় দাখিল কৰিবলগীয়া হ'ল সেই সন্দৰ্ভতো কিন্তু প্ৰশ্ন উত্থাপিত হৈছে যি কি নহওক মন্ত্ৰী গোটৰ প্ৰতিবেদনক লৈ ৰাজ্যৰ বিভিন্ন স্থানত এক প্ৰকাৰ উৎসাহ পৰিলক্ষিত হৈছে to examine and suggest আমি এইখিনিতে এই বিশেষ বুলেটিনত লৈ লৈছোঁ এটি বাণিজ্যিক বিৰতি